নমস্কাৰ, এই মুহূৰ্তত আইবুছে ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। লগতে ৰাজ্যৰ যিসকল মহিলা আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। আজি এটা নহয়, দুটা নহয়, কেইবাটাও আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত সোমাব। অৰুণোদয় আঁচনিৰ লগতে কেইবাটাও আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব। লগতে যদি আপোনালোকৰ পোষ্ট অফিচ নাইবা ডাকঘৰ একাউণ্ট আছে তেন্তে লাভ কৰিব 25,000কৈ টকা। ঘৰত কন্যা সন্তান থাকিলেও লাভ কৰিব 25,000কৈ টকা। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোক এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। পোষ্ট অফিচৰ একাউণ্টত প্ৰতি মাহে সোমাব 25,000কৈ টকা। FD নকৰিলেও পাব 25,000কৈ টকা। পোষ্ট অফিচৰ এই নতুন আঁচনিৰ বিষয়ে আপুনি জানেনে? কোনসকলে 25,000কৈ টকা লাভ কৰিব? জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক। ডাকঘৰে প্ৰতি মাহে 25,000 টকা দিব। এই আঁচনিত বিনিয়োগ কৰক। জ্যেষ্ঠ নাগৰিক হওক বা যিকোনো বয়সৰ লোকেই হওক, নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কিবা এটা কৰি আছে। কোনোবাই বেংকত টকা জমা কৰি আছে, কোনোবাই FD কৰি আছে, কোনোবাই আন ঠাইত বিনিয়োগ কৰিছে। এইফালে জ্যেষ্ঠ নাগৰিকসকলে নিজৰ মংগলৰ বাবে উন্নত বিনিয়োগৰ বিকল্প বিচাৰে, য'ত ধন নিৰাপদ আৰু লগতে উচ্চ সুতৰ সুবিধাও থাকে। আজি এই প্ৰতিবেদনত আমি এখন আঁচনিৰ বিষয়ে আলোচনা কৰিম, য'ত প্ৰতিমাহে মাত্ৰ কেইটামান টকা বিনিয়োগ কৰিলে কেইবছৰমানৰ পিছত বিপুল পৰিমাণৰ ধন দেখা পাব। আৰু এইটো ডাকঘৰৰ এক মহান আঁচনি। প্ৰতিমাহে 25,000 টকা পৰ্যন্ত পাব পাৰিব। আজি আমি জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিৰ কথা কৈছো। ইয়াৰ অধীনত আপোনাৰ ধন সুৰক্ষিত, কাৰণ ধন পৰিচালনা, বিনিয়োগ আৰু ঘূৰাই দিয়াটো চৰকাৰৰ দায়িত্ব। জ্যেষ্ঠ নাগৰিকৰ প্ৰয়োজনীয়তাক মনত ৰাখি চৰকাৰে এই আঁচনিখন প্ৰস্তুত কৰিছে। চৰকাৰে এই আঁচনি সৰ্বাধিক সুদ দিছে। ডাকঘৰৰ ক্ষুদ্ৰ সঞ্চয় আঁচনিয়ে আগবঢ়োৱা আঁচনিসমূহৰ ভিতৰত ই সৰ্বাধিক সুদ লাভ কৰি আছে। বৰ্তমান এই আঁচনিৰ অধীনত জ্যেষ্ঠ নাগৰিক ডাকঘৰৰ জৰিয়তে লাভ কৰিছে 8.2% সুদ। যদি বিনিয়োগৰ সীমা 30 লাখ টকা আৰু সুতৰ হাৰ 8.2% হয়, তেন্তে 5 বছৰৰ ম্যাদ উকলি যোৱাৰ সময়ত 12.30 লাখ টকাৰ সুদসহ মুঠ 42.30 লাখ টকা পাব। যদি বাৰ্ষিক ভিত্তিত হিচাপ কৰা হয় তেন্তে সেয়া হ'ব 2,46,000 টকা। মাহেকীয়া ভিত্তিত 20,500 টকা। জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিত মুঠ 5 বছৰৰ বাবে ধন বিনিয়োগ কৰিব পাৰি। দ্বিতীয় ডাঙৰ খবৰটো হৈছে ঘৰত ছোৱালী সন্তান থাকিলে লাভ কৰিব 25,000কৈ টকা। আপোনাৰ ঘৰতো ছোৱালী সন্তান আছে নেকি? যদি আছে তেন্তে এতিয়া এবাৰ চাওক। কোনে কোনে লাভ কৰিব জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক। ছোৱালী জন্ম হলে চৰকাৰে দিব 25,000 টকা। কেনেকৈ পাব? ভাৰতীয় মহিলাসকলে দেশৰ লগতে বহিৰাজ্যৰ বিভিন্ন সংগঠনত নিজৰ কৃতিত্বক উচ্চ পদবীত ৰাখিছে। আনকি বহু মহিলাই অসামৰিক সেৱাৰ পৰীক্ষা দি IAS, IPS বিষয়া হোৱা দেখা গৈছে। ৰাজনীতিৰ ক্ষেত্ৰত পুৰুষৰ সৈতে সমানে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে মহিলাসকলে। আজি মই আপোনালোকক এনে এটা প্ৰজেক্টৰ কথা ক'ম যে ছোৱালী জন্ম হোৱাৰ পিছত তাইক ডাঙৰ দীঘল কৰাৰ আৰ্থিক চিন্তাৰ পৰা পিতৃ মাতৃ সকাহ পাব। ছোৱালীক ল'ৰাতকৈ কম গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা, অৱহেলা কৰা, যথাযথ বয়সৰ আগতে বিয়া দিয়াৰ ধাৰাটো উত্তৰ ভাৰতৰ কিছুমান ৰাজ্যত দেখা পোৱাৰ দৰে অসমতো দেখা যায়। আজিও উত্তৰ ভাৰতৰ ৰাজ্যত পুৰুষতকৈ মহিলাৰ গুৰুত্ব কম। আচলতে ই এক প্ৰকাৰৰ সামাজিক বিশৃংখলতা। এই পৰিস্থিতি দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে এটা ডাঙৰ আঁচনি উলিয়াইছে। উদ্দেশ্য হ'ল কন্যা সন্তান জন্ম হোৱাৰ পিছত পৰিয়ালে তাইক অৱহেলা নকৰে, বৰঞ্চ তাইক সঠিকভাৱে শিক্ষিত কৰিব লাগে। সুমংগল যোজনাৰ বৈশিষ্ট্যসমূহ হৈছে ছোৱালীজনী 1 বছৰীয়া হলে চৰকাৰে 2,000 টকা দিব। কন্যা সন্তানক প্ৰথম শ্ৰেণীত ভৰ্তি হলে 3,000 টকা দিব। বৰ্তমান পালে আকৌ 3,000 টকা দিব চৰকাৰে। 9ম শ্ৰেণীলৈ যোৱাৰ লগে লগে 5,000 টকা লাভ কৰিব। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈ কন্যা সন্তানক মহাবিদ্যালয়ত নামভৰ্তি কৰিলে চৰকাৰে 7,000 টকা। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে সপ্তাহজুৰি বিকল নামৰূপ SBIৰ ATM সেৱা। দেশৰ আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠান ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নামৰূপ শাখাৰ ভিতৰত এটা ATMটো সপ্তাহজুৰি বিকল হৈ থকাত ৰাইজৰ ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে। যোগ্য যে বেংকসমূহ ডিজিটেলাইজেশ্যন হোৱাৰ পিছৰে পৰা বেংকসমূহৰ ভিতৰত গ্ৰাহকসকলৰ ভিৰ হ্ৰাস কৰিবলৈ টকা জমা উলিওৱা, পাছবুক এণ্ট্ৰি, আপডেট, টকা ট্ৰেন্সফাৰ আদি সকলো কাম ATMৰ দ্বাৰা কৰাৰ সুবিধা উপলব্ধ হৈছে। বেংক কৰ্তৃপক্ষই গ্ৰাহকক এনে কামসমূহ ATMতে কৰি ল'বলৈ নিৰ্দেশনা দিয়ে। কিন্তু নামৰূপত থকা SBI মূল শাখা প্ৰাংগণত থকা ATMটো প্ৰায় এসপ্তাহ ধৰি বিকল হৈ থকাৰ পিছতো সংশ্লিষ্ট বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।
ইফালে বিগত কিছুদিনৰ পৰা নামৰূপত BSNL, জিঅ', এয়াৰটেল আদি নেটৱৰ্কসমূহ সঘনাই ব্যাঘাত হোৱাত গ্ৰাহকৰ মোবাইলযোগে ধন লেনদেন কৰাটো অসুবিধা হৈ পৰিছে। তেনেস্থলত বেংকৰ ATMটো বিকল হৈ থকাত অসহায় পৰিছে ৰাইজ। এই ক্ষেত্ৰত শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলিছে ভুক্তভোগী গ্ৰাহকসকলে। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে সাংস্কৃতিক মহাসংগ্ৰামত জিলিকিছে কাজিৰঙাৰ কন্যা ভিতালী গগৈ। ৰাজ্যজুৰি আৰম্ভ হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম। নগৰ অঞ্চলকে ধৰি গ্ৰাম অঞ্চলসমূহৰ সুপ্ত প্ৰতিভা উলিয়াই অনাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আয়োজন কৰিছে অসম সাংস্কৃতিক মহাসংগ্ৰাম। এই প্ৰতিযোগিতাত কাজিৰঙাৰ উদীয়মান কণ্ঠশিল্পী ভিতালী গগৈয়ে সফলতা অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰাভা সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি সফলতা অৰ্জন কৰাত কাজিৰঙাৰ বিভিন্ন দল সংগঠনে প্ৰতিভাৱান শিল্পী ভিতালী গগৈক শুভেচ্ছা জ্ঞাপন কৰে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰীৰ বিমান ভ্ৰমণৰ ব্যয় সংসদত আলোচনা বিচাৰিলে গৌৰৱ গগৈ। শুকুৰবাৰে লোকসভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে বিমান ভ্ৰমণত অসম চৰকাৰৰ ব্যয় সন্দৰ্ভত আলোচনাৰ দাবীত সভাই স্থগিত প্ৰস্তাৱ উত্থাপন কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। কলিয়াবৰৰ কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু VIP সকলৰ বেচৰকাৰী উদ্দেশ্যকে ধৰি অন্যান্যৰ বাবে বিমান ভ্ৰমণত ব্যয় কৰা 53,23,07,104 টকা অতি চিন্তাৰ বিষয়। মই ইয়াৰ দ্বাৰা জৰুৰী গুৰুত্বপূৰ্ণ বিষয় এটা আলোচনাৰ উদ্দেশ্যে সদনৰ কাম কাজ স্থগিত ৰখাৰ বাবে এটা সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিবলৈ জাননী দিছো। বিষয়টো হৈছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য VIP সকলৰ বাবে বিমান ভ্ৰমণত 58,23,07,104 টকা ব্যয় কৰাৰ শেহতীয়া প্ৰতিবেদন। বেচৰকাৰী উদ্দেশ্যৰ বাবে ইমান পৰিমাণৰ চৰকাৰী ধন খৰচ কৰাটো অতি চিন্তনীয় বিষয়। এই পৰিমাণটো হৈছে যথেষ্ট পৰিমাণৰ ৰাজহুৱা ধনৰ খৰচ। ইয়াক অসমত গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প বা সমাজ কল্যাণমূলক পদক্ষেপৰ বাবে ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন। মন্ত্ৰীৰ ভ্ৰমণৰ বাবে ইয়াৰ আবণ্টন বিশেষকৈ বেচৰকাৰী উদ্দেশ্যৰ বাবে বিত্তীয় অগ্ৰাধিকাৰ আৰু দায়বদ্ধতাৰ ক্ষেত্ৰত গুৰুতৰ উদ্বেগৰ সৃষ্টি কৰে। কংগ্ৰেছ সাংসদগৰাকীয়ে লোকসভাৰ মহাসচিবলৈ লিখা এখন পত্ৰত এনেদৰে লিখিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কিছুমান চাৰ্টাৰ্ড বিমান অসমৰ বাহিৰৰ ৰাজনৈতিক অনুষ্ঠান আৰু বিবাহ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ ফলত নিৰ্বাচন আয়োগৰ আদৰ্শ আচৰণবিধি উলংঘা হোৱাৰ সম্ভাৱনা আছে। ব্যক্তিগত বা ৰাজনৈতিক লাভৰ বাবে ৰাজহুৱা সম্পদৰ এই অপব্যৱহাৰত তাৎক্ষণিকভাৱে তদন্তৰ প্ৰয়োজন। ভ্ৰমণ ব্যয়ৰ বিৱৰণ, যাৰ ভিতৰত আছে নিৰ্দিষ্ট উদ্দেশ্য, গন্তব্য স্থান আৰু বাণিজ্যিক বিকল্পৰ পৰিৱৰ্তে চাৰ্টাৰ্ড বিমান ব্যৱহাৰৰ যুক্তিযুক্ততা অস্পষ্ট হৈ আছে। যদি VIP ভ্ৰমণৰ ক্ষেত্ৰত এনে অত্যাধিক ব্যয় নিয়ন্ত্ৰণহীন হয়, ই আন ৰাজ্যবোৰৰ বাবে এক বিপদজনক দৃষ্টান্ত স্থাপন কৰিব আৰু দায়িত্বশীল বাজেট আবণ্টনৰ নীতিকো উলংঘা কৰিব। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে শিৱসাগৰত নিৰ্বাচন কালত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ। বিধানসভাৰ চলিত বাজেট অধিৱেশনত সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ বিতৰ্কই যুদ্ধই আকৰ্ষণীয় ৰূপ লৈছে। সদনৰ মজিয়াত পৰ্যাপ্ত সময় লাভ নকৰাৰ বাবে এইবাৰ মুখ্যমন্ত্ৰীলৈ সদনত এটা দিন অসমৰ অৰ্থনৈতিক বিষয় হিচাপে লৈ বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনাইছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে।